Hello বন্ধু-বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ নটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ইতিমধ্যে আপোনালোকে থাম্বনেইল লিখি নিশ্চয় গমেই পাইছে সাংবাদিকৰ লগত দুৰ্বল কাজিয়াৰ নিচিনা হৈ গ'ল আৰু হেয়া হ'ল জনমতৰ যি জনমত অসমৰ চৌদিশে জনসাধাৰণে চাই আছে এয়া লোকসভা নিৰ্বাচনৰ আপোনালোকে নিশ্চয় গম পায় তাৰ মাজতে ইমান সুন্দৰ প্ৰশ্ন উত্থাপন কৰে কিন্তু উত্তৰ দিব নোৱাৰে কি হৈ গ'ল সেই সম্পূৰ্ণ আপোনালোকক দেখুৱাইছো তাৰ আগতে এটা কথা কওঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু সেই সংবাদ মাধ্যমৰ ব্যক্তিয়ে যেতিয়া এনেকুৱা প্ৰশ্ন কৰে আপোনালোকৰ মনবিলাক কিমান ভাল লাগিব সঁচাকে কাৰণ তেওঁ ন্যায়িক প্ৰশ্ন কৰিছে আৰু এনেকুৱা প্ৰশ্ন কৰিছে সঁচাকে শুনিলে আপোনালোকৰ হৃদয় চুই যাব তেন্তে আহক পনে পনে আপোনালোকক সেই জনমতলৈকে লৈ গৈছো তপন গগৈয়ে সংসদত কিবাটা উত্থাপন কৰিলে এক অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ 2 বান খহনীয়া সমস্যা 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা যিখিনি দাবী লৈ তেখেতসকলে আন্দোলন কৰিছিলে ৰাজপথলৈ ওলাই আহিছিলে অনশনত বহিছিলে মোক কেইটামান উদাহৰণ দিয়কচোন ডাঙৰীয়াক দুইটা প্ৰশ্ন একেলগ কৰি পেলাই মোৰ এটা সংযোজন কৰি পেলাই প্ৰশ্নটো সুধো যে হয় আপুনি কৈছে মানৱ দৰদী কিন্তু তপন গগৈৰ মাননীয় সাংসদ তপন গগৈৰ মোৰ প্ৰশ্নটো অকণ দীঘলীয়া আপুনি একেলগে লৈ ল'ব সংসদত যোৱা 5টা বছৰ যদি আমি অকমান পৰ্যবেক্ষণ কৰোঁ তেতিয়া এজন সাংসদ হিচাপে যেটো হ'ব লাগিছিল যি ধৰণে 1996 চনৰ পৰা 2001 চনলৈকে হেমন্ত কলিতাই অসম বিধানসভাত দপদপাই আছিল তেনেকুৱা পৰিৱেশ এটা আমি দেখা নাপাওঁ প্ৰথম দ্বিতীয় তেওঁ কোৱেশ্যন কম কৰিছে তাত মোৰ আপত্তি নাই তেওঁ বিতৰ্কত কমকে অংশগ্ৰহণ কৰিছে তাত মোক ক'ব লগা নাই তেখেতে প্ৰাইভেট মেম্বাৰশ্বিপ বিল উত্থাপন কৰা নাই তাতো মোক ক'ব লগা নাই কিন্তু সাংসদৰ যেটো গড় যেটো এভাৰেজ গড় যেটো মাপকাঠি তাত সৰ্বভাৰতীয় পৰ্যায়তকৈ তেখেত তলত আছে হেতুত মোৰ ক'ব লগা আছে আৰু সমান্তৰালভাৱে বিজেপিৰ বাবে যোৰহাট সংসদীয় সমষ্টিটো কি ডাম্পিং গ্ৰাউণ্ড নেকি যে কামাখ্যাত আছে সাংসদ আছিলে সেইবাৰ পৰিৱেশ পৰিস্থিতি বেয়া আছিলে তপন গগৈক আনিলে এতিয়া তপন গগৈ আকৌ এবাৰ দিছে গৌৰৱ গগৈক ইয়ালে প্ৰক্ষেপ কৰিলে কংগ্ৰেছে মই তেখেতৰ ওচৰলৈকো যাম গোটেইখিনি ৰজাৰ পৰা মন্ত্ৰীৰ পৰা সকলো উবুৰি খাই পৰিছে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে অকল গৌৰৱ গগৈ সেইটোৱেই কাৰণ আপোনাৰ উত্তৰ যে যেটো আপুনি প্ৰশ্ন কৰিছে হয় যে ডাম্পিং গ্ৰাউণ্ড এই ডাম্পিং গ্ৰাউণ্ডৰ কথাটোত মোৰ একেবাৰে দ্বিমত আছে যদি এইবাৰ সাংসদ তপন গগৈক প্ৰাৰ্থী নিদিলেহেঁতেন তেতিয়াহ'লে বিদ্যায়তনিকভাৱে হওক বা অন্য দিশৰ পৰাই হওক তেতিয়াহ'লে এইটো ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ'লহেঁতেন দি পেলাই পস্তাই থকা হৈছে নেকি এতিয়া কি কয় দি পেলাই পস্তাই থকা হৈছে নেকি তপন দি পেলাই অকণো আমি প্ৰশ্ন নাই কাৰণ যে আমি এনে মানুহ বিচাৰো যাৰ জৰিয়তে সংসদত আপুনি কিছুমান নিয়ম আছে এক্সেক্টলি প্ৰশ্ন কোনে উত্থাপন কৰিব পাৰে প্ৰশ্নবিলাক কৰিবৰ কাৰণে আমি বহুতে নাজানো যে মন গ'লেই প্ৰশ্ন উত্থাপন কৰিব পাৰে তাত লটাৰী হয় লটাৰীত যেতিয়া কম সংখ্যক মানুহৰ পাৰ্টিৰ সদস্য থাকে স্বাভাৱিকতে তেওঁবিলাকৰ প্ৰশ্নবিলাক অকমান বেছিকে পায় মই জানো এইটো কথা 300 জন যেতিয়া সাংসদ থাকে আৰু সেই 300 জন সাংসদৰ মাজৰ পৰা তপন গগৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা আজি কেইবছৰ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ যিটো পৰিক্ৰমা ভাৰতীয় জনতা পাৰ্টিয়ে যি ধৰণে ৰাজনৈতিকভাৱে চিন্তা চৰ্চাৰ লগত সম্পৃক্ত হৈ থাকে বা ৰাজনৈতিক দায়বদ্ধতা বিভিন্ন দায়বদ্ধতাৰে পৰিপূৰ্ণ বহু কেইজন এনে ৰাজনৈতিক ব্যক্তি আছে তাত তেওঁবিলাকৰ শাৰীত তপন গগৈ এতিয়াও বহু পিছনিষ্ঠ কিন্তু আজি আমাৰ গৌৰৱ গগৈক তাইক ডেপুটি লিডাৰ দিছে কিয় পৰিয়ালতন্ত্ৰবাদক আজি কংগ্ৰেছে পৃষ্ঠপোষকতা কৰে শশী থাৰুক কিয় ডেপুটি লিডাৰ দিয়া হোৱা নাই গৌৰৱ গগৈ ডাঙৰীয়াতকৈ ভাষাত সলসলীয়া শশী থাৰুৰ 1000 গুণে ওপৰত সুদূৰ ইংলেণ্ডত ভাৰতীয়ত্ব প্ৰতিষ্ঠা কৰিছে স্বীকাৰ কৰোঁ শুনক নিৰ্দিষ্ট মানুহৰ মাজত ক'বলৈ নিদিয়ে ডেপুটি লিডাৰক ক'বলৈ দিয়ে আপোনালোকেও জানে ক'ত ডেপুটি লিডাৰজনে ক'বলৈ সুযোগ পায় আজিলৈকে কি কৈছে অসম সম্পৰ্কে কি কৈছে গৌৰৱ গগৈ
উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে কি কৈছে অকল মণিপুৰ সম্পৰ্কে ঠিক আছে কলিতা ডাঙৰীয়া নাই এই পৰিৱেশ নকৰিব গৌৰৱ গগৈ ভাষাত অসম নাই নাই শুনি ল'বলৈ দিয়ক ধন্যবাদ জনাইছো কলিতা ডাঙৰীয়া অকমান ৰ'ব মই এটা কথা সুধিব বিচাৰিছো মই আপোনাৰ লগত একমত মই এক মিনিট ৰ'ব এইটো ৰাজনীতি আচলতে গৌৰৱ গগৈ নকৰে তপন গগৈ নকৰে হয় মই কৈছো যে এইটো ৰাজনীতি গৌৰৱ গগৈ নকৰে তপন গগৈ নকৰে গতিকে কোনেও নকৰে আপুনি যিটো কথা ক'লে মই প্ৰথম যেতিয়া প্ৰশ্নটো সুধিছো ৰ'ব প্ৰশ্নটো মই কৰি থাকোঁতে ৰ'ব নাই এইটো নকৰিব মই আপোনালোকৰ প্ৰতিনিধি তাত আছে মই এইটো কথা জানিব বিচাৰিছো আপুনি যিটো কথা ক'লে যে কিছুমান নিয়ম আছে কিন্তু মই যদি আপোনাক এনেকে সুধো প্ৰথমতে মই আপোনাক কৈছিলো যে প্ৰশ্ন কম সুধিছে তাত মোৰ ক'ব লগা একো নাই বিল এখন বা বিতৰ্কত অংশগ্ৰহণ কম কৰিছে মই একমত যে এটা সৰু ভাৰতীয় দল ইমান সকল সাংসদ আছে নিৰ্দিষ্ট সময় ডিভাইডেড বাই অল এমপিজ সময় কম পাবই কিন্তু সংসদত উপস্থিত থাকিবলৈ লটাৰী কৰিব লাগে নেকি মোৰ দুই নম্বৰ প্ৰশ্ন উপস্থিতিৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়তকৈ কম তপন গগৈ 2 নম্বৰ প্ৰশ্ন তপন গগৈ ক'ৰ পৰা আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল যিখিনি বিষয় লৈ এজন ছাত্ৰ নেতাই জীৱনৰ অৰ্ধেক সময় পাৰ কৰিলে সেই বিষয়খিনিক লৈ কোন দিনাখনি তপন গগৈয়ে সংসদত কিবা এটা উত্থাপন কৰিলে 1 অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণ 2 বান খহনীয়া সমস্যা 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা যিখিনি দাবী লৈ তেখেতসকলে আন্দোলন কৰিছিলে ৰাজপথলৈ ওলাই আহিছিলে অনশনত বহিছিলে মোক কেইটামান উদাহৰণ দিয়কচোন অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ যি আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টা দেখা নাই মই কৈছো যে এইখিনিৰ বাবে যিখিনি কাৰ্যকৰীকৰণৰ বাবে মন্ত্ৰী পৰ্যায়ৰ পৰা গৃহমন্ত্ৰী পৰ্যায়লৈকে যিখিনি যোৱা সময়ছোৱাত আলোচনা হ'ল আৰু সেই আলোচনাখিনিৰ মাজত ইতিমধ্যে সেইখিনিৰ ইতিবাচক ৰূপবিলাক আমি দেখোঁ এয়া আছিলে আজিৰ প্ৰশ্নত থৰক বৰক লগা এটা পৰিৱেশ আৰু জনমত নহয় যেন ৰণথলী এনেকুৱা এটা পৰিৱেশ দেখা গ'ল তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব যদি ভাল পাইছে কাষত থকা বেল আইকনটো অল কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক এনেকুৱা ভাল ভিডিঅ' পোৱাৰ কাৰণে সেই আশাৰে আজি ইমানতে শেষ কৰিলোঁ জয় আই অসম ধন্যবাদ